গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে। অৰ্থাৎ যি কোম্পানী কনচাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনচাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম। এটা হ'ল গুৱাহাটী, এটা ডিব্ৰুগড়, এটা যোৰহাট। গুৱাহাটীত ইতিমধ্যে ডিচেম্বৰ মাহত এটা ডাঙৰ কনচাৰ্ট আহিব। আমি ভাবোঁ যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম, নহ'লে গোটেই কনচাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে, কিন্তু ATCL অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলোঁ। 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছোঁ সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। নুমলীগড় ৰিফাইনেৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে। নুমলীগড় ৰিফাইনেৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে। নুমলীগড় ৰিফাইনেৰীত আমাৰ শ্বেয়াৰ অফ ইনভেষ্টমেণ্ট এইটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয়, 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনেৰেশ্যনৰ যিখন প্ৰমোশ্যন পলিচি সেই প্ৰমোশ্যন পলিচিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে। আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যিটো আমি ইয়াক ক'ব গ'লে এডিশ্যন বুলি কওঁ, যিটো 6th এডিশ্যন 1985 চনতে তাৰ খচৰা প্ৰকাশ কৰা হৈছিল। আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিলে। আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশ্যনটোক আমি চূড়ান্ত ৰূপ দিওঁ। যেতিয়া কাজিৰঙাত আমি 6th এডিশ্যনৰ ফাইনেল নটিফিকেশ্যন আজি আমি এপ্ৰুভ কৰিছোঁ, ইয়াৰ টোটেল হেক্টৰ হ'ব 47,291 হেক্টৰ। কাজিৰঙাৰ 6th এডিশ্যন আজি কেবিনেটে ফাইনেলি নটিফাই কৰিছে। ইমান দিন এইটো এটা প্ৰিলিমিনাৰী নটিফিকেশ্যনৰ ওপৰত আছিলে, আজিৰ পৰা এইটো চূড়ান্ত হ'ল আৰু চূড়ান্ত বাউণ্ডৰীটো আমি 47,291 হেক্টৰত আমি চূড়ান্ত কৰিছোঁ। এই চূড়ান্ত কৰোঁতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছোঁ। বিশ্বনাথ চাৰিআলি জিলাৰ গোপালজাৰণী, গনাইটাপু, জাব্ৰে, থুটে চাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট, উমাতামনি এই গোটেইকেইটা অঞ্চলক আমি কাজিৰঙাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছোঁ উইদাউট ৰিডিউচিং দ্য এৰিয়া। যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশ্যন আছিলে তেতিয়া 41,000 হেক্টৰ আছিলে, আজি আমি হেক্টৰ 47,000 কৰিলোঁ, বঢ়ালোঁ। কিন্তু ৰাইজে ইমান দিনে ভুগি থকা সমস্যা গোপালজাৰণী, গনাইটাপু, জব্ৰে, থুটে চাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট আৰু উমাতামনিক আমি ষষ্ঠ অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলোঁ। ঠিক তেনেধৰণে আমাৰ কলিয়াবৰৰ হাতীমূৰা, শিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তা আছিলে, তেওঁলোকো এতিয়া ষষ্ঠ অনুচ্ছেদত নাথাকে, 6th এডিশ্যনত নাথাকে। কিন্তু টোটেল হেক্টৰ অফ লেণ্ড ইন 6th এডিশ্যন এইটো 6,000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশ্যনতকৈ বাঢ়িছে, কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন নতুন এৰিয়া ক্ৰিয়েট হৈছিলে। গোটেইখিনি আমি ষষ্ঠ অনুচ্ছেদত আমি দিলোঁ। কিন্তু ৰাইজৰ গাখীৰখাতি, চিলঘাট, হাতীমূৰা এই গোটেই ৰাইজৰ এটা সমস্যা আজি
বি এই গোটেইবিলাক ৰাইজৰ সমস্যাও আজি সমাধান হ'ল আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমিৰ ফেজ 2 য'ত নেকি ৰেচিডেন্সিয়েল কোৱাৰ্টাৰসমূহ হ'ব ট্ৰেইনিংসকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহসকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ হ'ব 102 যিটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম তাৰ বিল্ডিং নিৰ্মাণ এই গোটেইবিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমিৰ সেকেন্ড ফেজ অফ ডেভেলপমেন্টৰ কাৰণে 229 কোটি টকা আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে য'ত নেকি MLA হোষ্টেল থাকিব বিধানসভা থাকিব 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে ডিব্ৰুগড়ৰ বাবে আৰু এটা সুখবৰ ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিলে তাক ইনিচিয়েলি 5000 মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিল মই তাত কেবাবাৰো গৈছিলো আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে 35000 মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10000 সিটিং কেপাচিটি বেছি হ'ব অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব খনিকৰত য'ত 5000 মানুহ বহিব পৰা কল্পনা আছিল আজি কেবিনেটে 35000 মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে 209 কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেন্টুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব আমাৰ 8 ডিসেম্বৰ তাৰিখে আজি আমি যেটো কনসাৰ্ট ইকনমিৰ কথা কলো বিশেষকৈ ইয়ং জেনাৰেশনে খুব ভাল পাব পোষ্ট মেলনে বুলি এটা ডাঙৰ কনসাৰ্ট গ্ৰুপ আছে 8 ডিসেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব আজি আমাৰ যেটো কনসাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো তাৰ প্ৰথম ৰিজাল্টটো হ'ল যে 8 ডিসেম্বৰত পোষ্ট মালনে আহিব আদাৰৱাইজ তেওঁলোক শিলংতে যায় এবাৰ গুৱাহাটীত হ'ব আৰু খনিকৰ আদি ষ্টেডিয়াম জোৰহাট হৈ গলে লাহে লাহে আমি জোৰহাট ডিব্ৰুগড়টো লৈ যাব পাৰিম বাট পোষ্ট মালনে শো on 8 December in Guwahati is confirmed আৰু এটা কি আমেৰিকান ৰক বেণ্ড হয় আৰু যদি আপোনালোকৰ কিবা খুদিবলগীয়া আছে মই ক'ব পাৰো নহলে আমাৰ পিছত এসপি কনফাৰেন্সৰ বিষয়ে মই আপোনালোকক 1:30 বজাত যোৱাৰ আগতে কৈ যাম সব কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে 307 ধৰা যেটো পুৰণা আইপিসি এটো এটা অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিল অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হ্যান্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কটো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এসপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই এগৰাকী মহিলাই অসমীয়া লোকক লৈ পেলাই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ফ্ৰী মেকআপ আহে এতিয়া মই নাজানো মই খুদিলে চাই লম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা ক'লে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি
आप लोग क्यों ये सब में पढ़ते हो? कांग्रेस नेता उधर नेता, आज इतना कैबिनेट का बात बोला वही पब्लिश करिए ना। उन्होंने कहा कि अरे भाई, मैं मल्लिकार्जुन खड़गे कुछ बोला है, उनका रिप्लाई देने के लिए दिल्ली में हमारा स्पोक्स पर्सन लोग है ना, तो मैं तो आउट ऑफ टर्न नहीं बोलता हूँ ना मैं। বাংলাদেশৰ মৌলবাদী আপোনাৰ উত্তৰ পূৰ্বাঞ্চল বিহাৰ উৰিষ্যাৰ পশ্চিমবংগক লৈ এখন মেপ ৰাজহুৱা কৰিছে কৰাতটো কোনো আপত্তি নাই, মানুহে নিজৰ বস্তু নিজে লিখি থাকিব পাৰে। আমিও এখন মেপ উলিয়াই দিলে হ'ল বাংলাদেশখনক অসমত লৈ পেলাই। মেপ বনোৱাত কাৰ আপত্তি আছে? মেপটো আমেৰিকাকো ভাৰতৰ লগত লৈ পেলাই বনাব পাৰে, কিন্তু বনালে হ'ব নেকি? গতিকে আমাৰো পুৰোহিত, তেওঁলোকৰ মৌলানাই বনাইছে, গতিকে আমাৰো পুৰোহিত বা পণ্ডিত বা বিদগ্ধ বাকী ব্যক্তিসকলে আমাৰো এখন মেপ বনাব লাগে চিটাগং পৰ্টক অসমক লৈ পেলাই, সেইখন আমি উলিয়াই দিব লাগে। চৰকাৰেতো নোৱাৰে, কিন্তু পাব্লিকেতো কৰিব পাৰে। চিটাগং পৰ্টখনক অসমত দেখুৱাই পেলাই আমিও আমাৰ মেপ এখন উলিয়াই দিব লাগে। তেওঁলোকৰ দুটা চিকেন নেক আছে, আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে। গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম। আমাৰ যিটো চিকেন নেক আছে মেঘালয় দি চিটাগং পৰ্টত, সেইটো চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু, ৰিং এটা দলিয়ালেই পাই যায়। সেইকাৰণে এইবিলাক কোৱা কথা, আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকোঁ, যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ। কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰতো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে। বাকীতো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই। বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে। গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই। ইটছ এ স্মল কাণ্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয়। सर आसाम में 70 से ज्यादा पाकिस्तानी समर्थक आप पुलिस ने पकड़ा। हो गया, उस सब मैं डेली ट्वीट में दे ही देता हूँ ना। अब मेरा जो भी अरेस्ट होता है मैं तो ट्वीट में डाल ही देता हूँ। तो सरकार का आगे क्या বানপানী গুৱাহাটীত দিল্লীত বানপানী যথেষ্ট সমস্যা চব গুৱাহাটী হওক মহানগৰক হওক বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা ক'তো নাই। প্ৰত্যেক বছৰতে নতুন নতুন খালী ঠাইৰ আমি পুতি বিল্ডিং বনাওঁ। যোৱাকালি মই আহোঁতে চাই আহিছোঁ, আগততো USTM আছিলে, এতিয়া আৰু দুটা ডাঙৰ ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে। আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছোঁ, আমি লাগি আছোঁ যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে। আৰু মই ভাবোঁ যে 2-3 মাহৰ ভিতৰতে আমি ইয়াত এটা ভাল খবৰ পাম। সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি, তাত আমি আবেদন কৰিছোঁ যে মেঘালয়ে এনেকৈ যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব। এতিয়া বান্দৰৰ সমস্যা সমাধান কৰাৰ এটাই ৰাস্তা হৈছে যে তেওঁলোক হয় মাৰিব লাগিব, নহ'লে তেওঁলোকক ধৰি বান্ধি বেলেগ হস্পিটেলত বনাই অভয়াৰণ্যত পঠাব লাগিব। অভয়াৰণ্যত পঠালেও ঘূৰি আহে সিহঁতি। আগতে 2-3 বাৰ ধৰি পেলাই পঠোৱা হৈছিল, ঘূৰি আহে। যোৱাকালিও ৰাইজে মোক কৈছে, বিষয়টো মই আলোচনা কৰিছোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টে ভাবে যে তেওঁলোকে জন্ম আৰু দিব নোৱাৰা যদি ইনজেকশ্যন দিয়া যায় তাৰ পৰা কিছু লাভ হ'ব পাৰে বুলি। বিষয়টোলৈ আমি ষ্টাডি কৰিম। কালি মোক ৰাইজে মই চেনিকলত যাওঁতে উল্লেখ কৰিছে, বিষয়টো মই চিৰিয়াছলি লৈছোঁ। এটা কথা কৈছে সাংসদগৰাকী যে বিজেপি যশৱন্ত সিং তেওঁলোকে আত্মনিৰ কথা কৈছে, নিজে কিন্তু নাই কথা চব যশৱন্ত সিং, নৰেন্দ্ৰ মোদী, আদৱানী, তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে, চৰকাৰী দায়িত্বত গৈছে। গতিকে এই কথাবিলাক ইমান এজন ছিনিয়ৰ MP, ডেপুটি লিডাৰ অফ এ পাৰ্টি, মণিপুৰৰ বিষয়ে ইমান সংসদত কয়, তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায়, অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয় তেতিয়াহ'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীওতো ভাৰতত আহিব, ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায়, তেওঁৰ লগত ৰৰ মানুহ থাকে, বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে,
প্ৰধানমন্ত্ৰীজন অকলে নাযায়, তেওঁ লগত 40-50জন মানুহ লগত লৈ যায়। কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায়। এতিয়া যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰক, সেইটো নহয়। ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওতো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে। গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু চুপে চাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে। আৰু তেখেতে কোন গৈ আছে তাক জাষ্টিফাই কৰিব খুজি আছে, তাৰমানে তেওঁ যোৱাটো হয় নেকি? নৰেন্দ্ৰ মোদী কৈছে, কোনোবা RSSৰ মানুহৰ নাম লয়, মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ। সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে। তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা। এতিয়া চাওক, সেইটোতো আমি কিয় ৰ'ব লাগে সেইটো আমি ডিচাইড কৰিম নহয়। তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ। কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলোঁ নহয়, কেতিয়া কি ক'ব লাগেতো ময়ো জানো। গতিকে আমাৰ ডেট জানুৱাৰীতে 10 ছেপ্টেম্বৰ দিছোঁ। যেনেকৈ বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিচেম্বৰত ঠিক কৰিলে, আজিয়ে কয়, ডেট কাল চায়ে কৰিব লাগে না। গতিকে আমি দিন কাল কৰি 10 ছেপ্টেম্বৰটো বান্ধি দিলোঁ। এতিয়া তেওঁ ক'লেও সেইটো আগুৱাই নাহে, তেওঁ ক'লেও সেইটো পিছুৱাই নাহে। মই ভাবোঁ যে জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি চিৰিয়াছ। জ্যোতি মালহোত্ৰাৰ কেছটোতো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী, তাই গ'ল, জাচুচ হ'ল, বেলেগ কথা। কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে, জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে। কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন ক'ত আছে, ৰাফেল ক'ত আছে, কোষ্ট গাৰ্ডে ক'ত কি ৰাখিছে। গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10, এখেত 100। বাকী ইউটিউবাৰবিলাক আপুনি যিটো কৈছে মই বুজিছোঁ, আৰু আমি সদায় এৰেষ্ট কৰিয়ে আছোঁ। কোনোবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব। জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ ল'ৰা, অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে। গতিকে বাট মই ইমান নাজানো, মই কেছটো ষ্টাডিও কৰা নাই। তেনেকুৱা যদি অসমত আৰু কোনোবা আছে, এজনৰ নামটোতো মই জানো, আৰু যদি বাকী কিবা আছে নাম আপোনালোকে দিব, ব্যৱস্থা ল'ম। এই কথাটোতো বহুত দিন আগতে আলোচনা হৈছিল যে টাউনৰ মাজেদি এইবোৰ কাৰণে যাব নালাগে, টাউনৰ বাহিৰেদি হাইৱেটো যাব লাগে। এই কথাবিলাকতো তেতিয়াই বহুত আলোচনা হৈছিল ইয়াতে বহি পেলাই। এতিয়া চাওক, তেতিয়া হাইৱেৰ মানুহ যেতিয়া আমি একেলগে বহিছিলোঁ, তেতিয়া হাইৱেৰ মানুহে এই কথাবিলাকেই কৈ আছিলে যে ভিতৰ দিলে গ'লে কি হ'ব, বাহিৰ দি গ'লে কি হ'ব। এতিয়া এই কথাবিলাক তেতিয়াও আমি আলোচনা কৰিছোঁ। কিন্তু এতিয়া দেৰগাঁও ৰাইজৰে দাবী আছিল যে যেনেকৈ আছিল তেনেকেই বনোৱা যাওক। যিহেতু বনিলে, এতিয়া পানীৰ ঘটনাটো নিৰ্মাণত খেলি মেলি কেনেকুৱা ধৰণৰ কিবা যদি বস্তু কম কৰি লগাইছে, শিল বালি কম কৰি লগাইছিল, কিবা লগাইছিল, যদি কোনোবা ইঞ্জিনিয়াৰে মোক চাই পেলাই দিব পাৰে, তেতিয়া মই ভাৰত চৰকাৰৰ লগত টেক আপ কৰিম। সেইকাৰণে আপোনালোকে যদি চাই, এতিয়া মঙলদৈ আমি টাউনৰ বাহিৰদি বাইপাছ বনাইছোঁ, নগাঁও টাউনৰ বাহিৰদি বাইপাছ বনাইছোঁ, যোৰহাট টাউনৰ বাহিৰদি বাইপাছ বনাইছোঁ। দেৰগাঁৱে এখন চহৰ য'ত টাউনৰ মাজেদি আমি হাইৱেটো বনাইছোঁ। গতিকে বাকী সকলো জেগাতে হাইৱেটো ব্যতিক্ৰম। এতিয়া তেজপুৰত আমি বনাব খুজিছোঁ বাহিৰদি, নগাঁৱত বাহিৰদি, যোৰহাটত বাহিৰদি, ডিব্ৰুগড়ত বাহিৰদি, সৰু ঢেকীয়াজুলিও টাউনৰ বাহিৰদি। মোক এইটো পৰ্যায়ত মুখ্যমন্ত্ৰীক লৈ নাযাব। এইবিলাক আপোনালোকৰ মফচলীয়া সাংবাদিকৰ যিটো এৰিয়া, তাত আৰু মুখ্যমন্ত্ৰীক লৈ নাহিব। আৰু গণপতি এইবিলাক নাম, আৰু মোৰ কাৰণে এইটো, যদি আপোনালোকৰ কিবা কমপ্লেইন আছে মোক লিখিত দিয়ক, কি পইণ্টত কমপ্লেইন আছে, মই গাডকাৰীজীৰ লগত টেক আপ কৰিম। মই গণপতিৰ লগত কথা পাতিব নোৱাৰোঁ। কালি যিটো স্থানত আপুনি পোৱা গৈছিলে সেই জেগাটো খুন্দাই বিধানসভা সমষ্টিৰ অন্তৰ্গত, কিন্তু দেৰগাঁও ৰাজচক্ৰত আছিলে। শেহতীয়াকৈ দেখা গৈছে যে সেই অঞ্চলটো মিছামৰা মৌজাৰ বৃহত্তৰ অঞ্চলটো
খুমটা বিধানসভা সমষ্টি দেৰগাঁও ৰাজহ চক্ৰত এতিয়া নাই। তেনেকুৱাতো নহয়, আমিতো ৰেভিনিউ চাৰ্কুল ক'তো বদলোৱা নাই। এইটো আপোনাক কোনোবাই এনেই কৈছে। আমি কোনো ৰেভিনিউ চাৰ্কুল যি গাঁও য'ত যেনেকৈ আছিল তেনেকৈ আছে। আমি খালি ৰাইজৰ পৰামৰ্শহে বিচাৰিছিলোঁ, কিন্তু কোনো ৰেভিনিউ চাৰ্কুল, ৰেভিনিউ মন্ত্ৰী আছেই। যোৱা বছৰ যদি বিধানসভা সমষ্টি হোৱাৰ আগত যদি সেইটো দেৰগাঁৱত আছিলে, আজিও দেৰগাঁৱত আছে। সমজিল্লা ছাৰ যেতিয়া দেৰগাঁও চব মই মানিলোঁ না, সমজিলা তমজিলা চব মানিলোঁ, কিন্তু ৰেভিনিউ চাৰ্কুল য'ত আছে তেনেকৈ আছে। আৰু খুমটাইত সমজিলাও হোৱা নাই। सर ज्योति मुलक और गौरव का पसंद है आप काहे को ये सब में मुझको घिस रहा है भाई? आप আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।